শেখৰজ্যোতি মহন্তক গ্ৰেপ্তাৰ কৰিলে SIT-এ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? এই সময়ছোৱাত আমি ভালনে বুলি সোধাৰ প্ৰশ্নটো উত্তৰ দিবলৈ আচলতে উত্তৰবিহীন হৈ আছো। অসমত যিটো ভয়াৱহৰ পৰিস্থিতি হৈ আছে, জুবিন গাৰ্গ ডাঙৰীয়াৰ ভগৱান স্বৰূপ আমাৰ মাজৰ পৰা নাইকিয়া হোৱাৰ আজি 7 দিন উকলি গ'ল। আজি 7 দিনৰ মূৰতো কিন্তু আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াক যি পৰিকল্পিতভাৱে হত্যা কৰিছিল, যি পৰিকল্পিতভাৱে নি সাগৰত হত্যা কৰিছিল, আৰু সেই পৰিকল্পিত কৰা মেইন কালপিত দুজনক এতিয়ালৈকে কিন্তু অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই। SIT-এও গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে, তেওঁলোকে হাত দাঙি দিলে। আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মাই কেছটো CID তদন্ত দিছে। আৰু গতিকে আমি কিমান আশাবাদী হৈ থাকিম, কাৰণ হিমন্ত বিশ্ব শৰ্মাই আৰু প্ৰায় 10-15 দিন সময় লৈছে। গতিকে এই দীঘলীয়া দিনকেইটাৰ আমাৰ বাবে কেতিয়া যায় লাগি আছে, কাৰণ আমি মহাকালপিত কেইজনক কেতিয়া গ্ৰেপ্তাৰ কৰি তেওঁলোকে কেতিয়া মুখ খুলিব, কি ধৰণে খুলিব, এনেধৰণৰ কথাবোৰ আমাৰ শুনিবলৈ বৰকৈ মন গৈ আছে। কাৰণ তেওঁলোকে সোনকালে শাস্তি পোৱাটো আমাৰ অসমবাসী সকলোৰে বিচাৰে। আপোনালোকৰ মতামতসমূহ জনাবলৈ নাপাহৰিব, কাৰণ যিমানেই দিন বাঢ়ি যায় সিমানেই দোষী হাৰিবলৈ আচলতে উপায় উলিয়াই থাকে। গতিকে কথাষাৰ মই শুদ্ধ কৈছোনে বাৰু? আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবচোন। দিন পালে খেন পায় বুলি আচলতে কথাৰ এষাৰ আছে, সেইকাৰণে মই এই কথাষাৰ ক'লোঁ। যিমানেই দিন বাঢ়ি যাব সিমানেই আচলতে এনেকুৱা ঘটনাবোৰৰ পৰা অকণমান হ'লেও হাত সাৰিবলৈ সুবিধা পায়। মানে অপৰাধীবিলাকৰ বুদ্ধি সাজিবলৈ তেওঁলোকৰ সুবিধাবোৰ বেছিকৈ ওলায়। সেই গতিকে কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়ালৈ বাৰম্বাৰ অনুৰোধ কৰিছে অসমবাসীয়ে হওক, শিল্পী সমাজেই হওক, যিকোনো প্ৰকাৰে তেওঁলোকক ধৰি তেওঁলোকৰ উচিত শাস্তি দিয়াটো সকলোৱে বিচাৰিছে। হয়, শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিলে ভাল কথা, ভালেই হৈছে। তেওঁ যিখিনি প্ৰকাশ কৰিলে, তেওঁ মেছেজ যোগে যিখিনি বাৰ্তালাপ কৰিছিলে, তেওঁ ভিডিঅ'ত কিখিনি কথা আছিলে, সকলোখিনি যেতিয়া নেকি পোহৰলৈ আহিলে, আৰু সেই পোহৰলৈ অহাৰ বাবে যে গম পোৱা হ'ল জুবিন গাৰ্গ ডাঙৰীয়াক যে এটা পৰিকল্পিত হত্যাকাণ্ড কৰি তেওঁলোকে টকাৰ ঘটা মেচিন ৰূপে আগৰ পৰাই পৰিকল্পনা কৰি তেওঁক শেষত নি সাগৰত মাৰি পেলালেগৈ। আৰু সেই কথাটো এতিয়া আৰু লুকুৱাই কোনেও থ'ব নোৱাৰে, কাৰণ সকলোতে ওলাই পৰিলে যে শেখৰজ্যোতিয়ে সকলোকে বহু কথা ক'লে। গতিকে সকলোবোৰ পোহৰলৈ আহিলেই যেতিয়া অতি শীঘ্ৰে অকল শেখৰজ্যোতিকে নহয়, সকলোকে, অসমৰ যিমানখিনি কলা কৌশলী শিল্পী গৈছিল জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত, সকলোকে গ্ৰেপ্তাৰ কৰি সোধা পোছা কৰাৰ পৰা ধৰি আৰম্ভ কৰিলে আমাৰ অসমবাসী নথৈ আনন্দিত হ'ব। কাৰণ জুবিন গাৰ্গ ডাঙৰীয়াৰ সকলোৱে ন্যায় বিচাৰি আছে। আৰু লগতে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক যে গ্ৰেপ্তাৰ দাবী সকলোৱে কৰি আছে, আৰু গ্ৰেপ্তাৰ লগতে তেওঁক ফাঁচী ঘোষণা কৰিব লাগে বুলি সকলোৱে দাবী কৰি আছে। সেয়েহে মই মোৰ ফালৰ পৰা শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰাৰ শুনি আচলতে এই মন্তব্যকেইটা আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ'সমূহ চাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।